আজি 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে এই যোৱা কেইদিনমান আগতে আমাৰ পুলিচৰ কামাণ্ডোবিলাকে ইমান ধুনীয়া প্ৰদৰ্শন কৰিলে এটা ল'ৰাকো খুদিব কোনেও পইচা দি চাকৰি পোৱা নাই আজিকালি অসমত পইচা দি চাকৰিয়ে নাপায় কেইদিনমান আগতে লোকসেৱা আয়োগৰ পৰীক্ষাৰ ৰিজাল্ট দিলে কোনো ল'ৰা ছোৱালীয়ে পইচা দি চাকৰি ল'বলগীয়া হোৱা নাই 1 লাখ চাকৰি দিয়াৰ পিছত আৰু 35,000 চাকৰিৰ আমি এপ্লিকেশ্যন কৰিছোঁ খুব কম দিনৰ ভিতৰতে তাৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব এতিয়া অসমত মানুহে বিশ্বাস কৰা হ'ল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে সেইকাৰণে মই যতে যাওঁ ল'ৰা ছোৱালীবিলাকক দেখা পালে মোক যেতিয়া মামা মামা মাতে মই এটাই কথা কওঁ যে ভাই স্কুলত যাবি দেই সদায় কাৰণ এতিয়া ৰাজনীতি কৰা মানুহে চাকৰি দিব নোৱাৰে চাকৰি পঢ়া শুনা কৰি পাব পাৰি এই পৰিবেশ আগত কোনেও কল্পনাই কৰিব পৰা নাছিল প্ৰথমতে মোক পলিটিচিয়ান সকলে বেয়া পাইছিল এতিয়া কয় ভালে হ'ল ঘৰত মানুহ আহি নহলে চাকৰিৰ কাৰণে মানুহ আহি দিগদাৰি কৰি থাকে দিবও নোৱাৰো সদায় মনটো বেয়া লাগে এতিয়া গম পাই গল চাকৰি দিব নোৱাৰি বুলি এতিয়া ভালে হ'ল মই বলো আমি চাকৰি দিব নালাগে আমি পঢ়াৰ এটা পৰিবেশ বনাই দিব লাগে চাকৰি পোৱাৰ আমি পৰিবেশ বনাই দিব লাগে বিধায়ক সকলে চাকৰি দিব নালাগে চাকৰি টিউচন কৰক যে কোচিং ক্লাছ কৰক কেনেকৈ চাকৰি পাব পাৰে পুলিচৰ চাকৰি দিব নালাগে ল'ৰা ছোৱালীবিলাকক কেৰেটে বক্সিং লং জাম্পৰ ট্ৰেইনিং দিয়ক যাতে ল'ৰা ছোৱালীবিলাকে পুলিচৰ চাকৰি পাব পাৰে আজি আমাৰ অসমখনত এনেকৈ পৰিৱৰ্তন হৈছে কেইদিনমান আগতে আপোনালোকে ফৰ্ম সংগ্ৰহ কৰিলে 10,000 টকাৰ উদ্যমিতা আঁচনি ইয়াতে কিমানে ফৰ্ম কালেক্ট কৰিলে হাত দাঙকচোন ঠিক আছে এতিয়া আপোনালোকে চক আগতে ফৰ্মখন লওঁতে 150-100 টকা মানুহে খাই দিয়ে এতিয়া মই এদিনে ক'লো যে ৰাতিপুৱাৰ পৰা গধূলিৰ ভিতৰত ফৰ্ম ল'ব চেজ হৈ যাব কোনেও টকা ল'ব খাহেই নকৰিলে এতিয়া মই সাবমিশনৰো এটাই ডেট দিম যে অমুক তাৰিখে সবে আহি দি দিব যাতে কোনো মাজৰ মানুহ হ'ব নোৱাৰে আৰু যোনদিনাখন পুৰা প্ৰসেসটো হৈ যাব দালাল বিলাকে গম পোৱাৰ আগতে একাউণ্টত টুপলুং কৰি পইচাটো সোমাই যাব গমে নাপাব ইহঁতে কেতিয়া সোমাই গল পইচাটো অৰ্থাৎ আমি অসমত লাহে লাহে দুৰ্নীতিবিলাক নোহোৱা কৰি আছো প্ৰত্যেক দিনা টিভিত দেখাই পাব কোনবা নহয় কোনবা এজন অফিচাৰ এৰেষ্ট হোৱা দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কমাই আছো যে কোনেও যাতে দুখীয়া মধ্যবিত্ত মানুহৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে লাহে লাহে এনেকে আমাৰ অসমখন পৰিৱৰ্তন হ'বৰ কাৰণে আজি দ্ৰুত গতিত আগবাঢ়ি গৈছে অহা মাহত আমি বসুন্ধৰা আঁচনিৰ অধীনত মানুহক আমি মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰিম 16 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীৰ ভিতৰত আমি 3 লাখ মানুহক মাটিৰ পট্টা দিম 500 টকা প্ৰিমিয়াম দিয়ে মানুহে মাটিৰ পট্টা পাই গৈছে কতো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই আজি এই ধৰণে যিবিলাকে বসুন্ধৰা 2ত নাপালে তেওঁলোকৰ কাৰণে আমি আকৌ বসুন্ধৰা 3 আৰম্ভ কৰিম যাতে তেওঁলোকে তৃতীয়বাৰ পাব পাৰে অৰ্থাৎ আমি দুখীয়া মানুহখিনিক আজি কষ্ট নোহোৱাকৈ আমি সহায় সুবিধা কৰাৰ বাবে আগবাঢ়ি আহিছোঁ